নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আপোনালোকৰ বাবে লৈ আহিছোঁ। ফ্ৰেণ্ডছসকল, প্ৰথম খবৰটো হৈছে অসমৰ কৃষি খণ্ডৰ ব্ৰেণ্ড এম্বেচেডাৰ হ'ল জুবিন গাৰ্গ। অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ সৈতে আজি দিছপুৰত আৱাসত এক বিশেষ আলোচনাত মিলিত হয় কৃষিমন্ত্ৰী অতুল বৰা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মন্ত্ৰী অতুল বৰাই আলোচনা কৰি জুবিন গাৰ্গক অসমৰ কৃষি আৰু আনুষংগিক খণ্ডৰ ব্ৰেণ্ড এম্বেচেডৰ হোৱাৰ প্ৰস্তাৱ এই আলোচনাৰ মাজতে আগবঢ়ায় আৰু জুবিন গাৰ্গেও এই প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনায়। লগতে কণ্ঠশিল্পীগৰাকীয়ে জনায় যে কৃষকসকলক সংগঠিত কৰি শস্যৰ উৎপাদন, পৰিবহণ আৰু বিপণন প্ৰক্ৰিয়াত সহায়ৰ হাত আগবঢ়াব। ইপিনে অতুল বৰাই কয়, অসমৰ হিয়াৰ আমঠু তাৰকা শিল্পীগৰাকীৰ এনে পদক্ষেপে অসমৰ যুৱ প্ৰজন্মক কৃষি খণ্ডলৈ আকৰ্ষিত কৰে, যাৰ ফলত যুৱ প্ৰজন্ম স্বাৱলম্বী হোৱাৰ লগতে আত্মনিৰ্ভৰ অসমৰ ধাৰণায়ো বাস্তৱ ৰূপ পাব। অসমৰ পথাৰৰ পৰা এক নীৰৱ বিপ্লৱ সূচনা কৰি পথাৰৰ লগতে বজাৰ দখল কৰিবলৈ হ'লে কৃষি খণ্ডত যুৱ প্ৰজন্মৰ আন্তৰিকতা বাঞ্ছনীয়। জুবিন গাৰ্গৰ দৰে তাৰকা শিল্পীয়ে গ্ৰহণ কৰা এনে পদক্ষেপ আমাৰ এই চেষ্টাক যথেষ্ট উদগনি যোগাব। উল্লেখ্য যে আলোচনাকালত লগতে আছিল অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, কৃষি বিভাগৰ যুটীয়া সচিব, অসম বীজ নিগমৰ পৰিচালক সঞ্চালক আৰু কৃষি মাৰ্কেটিং বৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া বিদ্যুৎ বিকাশ ভাগৱতী, কৃষি বিভাগৰ যুটীয়া সঞ্চালক PK মহন্ত, উদ্যান শস্য বিভাগৰ সঞ্চালক আব্দুল জলিলকে ধৰি কেইবাগৰাকী বিষয়া। আহিছোঁ দিনটোৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰলৈ। 1 ছেপ্টেম্বৰৰ পৰা পাঠদানৰ বাবে সাজু গুৱাহাটী বিশ্ববিদ্যালয়। 1 ছেপ্টেম্বৰৰ পৰা পাঠদানৰ বাবে সাজু গুৱাহাটী বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়ৰ অন্তৰ্গত 350খন কলেজ পাঠদানৰ বাবে সাজু হোৱাৰ আহ্বান জনাইছে উপাচাৰ্যই। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষক স্বাধীনভাৱে সিদ্ধান্ত গ্ৰহণৰ অনুমতি প্ৰদান কৰাৰ পাছতে এই পদক্ষেপ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ। ইতিমধ্যে স্নাতকোত্তৰ চতুৰ্থ ষান্মাসিকৰ পৰীক্ষাৰ প্ৰস্তুতি চলোৱা হৈছে। স্বাস্থ্য বিভাগৰ নিয়ম মানি হোষ্টেল আৰু শ্ৰেণীকোঠা সাজু কৰা হৈছে বুলিও মন্তব্য কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই। 22 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব স্নাতকৰ ষষ্ঠ ষান্মাসিকৰ পৰীক্ষা আৰু 25 তাৰিখৰ পৰা হ'ব স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষা। ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত থকা কলেজসমূহৰ অধ্যক্ষসকলৰ লগত এই সন্দৰ্ভত আলোচনা কৰা হৈছে। আহিছোঁ দিনটোৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰলৈ। পৰিচয় পত্ৰ নোহোৱাকৈ পাব 10,000 টকাৰ ঋণ, চৰকাৰে সলনি কৰিলে নিয়ম। কৰোনা ভাইৰাছৰ বাবে দেশত জাৰি কৰা লকডাউনে প্ৰভাৱিত কৰিছে জনজীৱন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ক্ষেত্ৰত সাধাৰণ ব্যৱসায়ীসকলক সকাহ দিয়াৰ বাবে আৰম্ভ কৰিছিল আত্মনিৰ্ভৰ অভিযান। এই যোজনাৰ অংশৰূপে জুনত আৰম্ভ কৰা হৈছিল প্ৰধানমন্ত্ৰী স্বনিধি যোজনা। বিশেষকৈ পদপথ ব্যৱসায়ী, ঠেলাত দোকান দিয়া দোকানী আদি সাধাৰণ ব্যৱসায়ীৰ জীৱন জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি 50 লাখৰো অধিক লোকক সকাহ দিয়াৰ চিন্তা কৰা হৈছিল। সেই অনুযায়ী 10,000 টকাৰ ঋণ দিয়াৰ কথা ঘোষণা কৰা হৈছিল 24 মাৰ্চৰ আগৰ পৰা পদপথ বা ৰাস্তাৰ কাষত দোকান দিয়া ব্যৱসায়ীসকলক। কিন্তু এতিয়া এই যোজনা মতে দিব লগা ঋণৰ ক্ষেত্ৰত দিয়া হৈছে এটা বিশেষ ৰেহাই। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নতুন নিয়ম অনুযায়ী পৰিচয় পত্ৰ বা বিক্ৰয় প্ৰমাণপত্ৰ অবিহনে লাভ কৰিব পাৰে ঋণ। এই ক্ষেত্ৰত প্ৰয়োজন হ'ব অনুমোদন পত্ৰত। কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শংকৰ মিশ্ৰই জনায় যে পদপথ ব্যৱসায়ীয়ে স্থানীয় নগৰ নিকায় কৰ্তৃপক্ষক অনুমোদন পত্ৰৰ বাবে অনুৰোধ কৰিব পাৰিব। স্থানীয় নিগম কৰ্তৃপক্ষই 15 দিনৰ ভিতৰত অনুমোদন পত্ৰ দিয়াৰ কাম শেষ কৰিব লাগিব। অনুমোদন পত্ৰ লাভৰ পিছত ঋণৰ বাবে আবেদন কৰিব পাৰিব। অনুমোদন পত্ৰ থকা ব্যৱসায়ীয়ে 30 দিনৰ ভিতৰত চৰকাৰৰ পৰা বিক্ৰয় প্ৰমাণ বা পৰিচয় পত্ৰও লাভ কৰিব। এই ঋণ লোৱাৰ ক্ষেত্ৰত পূৰ্বৰ নীতি নিয়ম এনেদৰে শিথিল কৰাৰ কাৰণ হিচাপে কোৱা হৈছে যে এনে প্ৰক্ৰিয়াৰ জৰিয়তে বহু সংখ্যক পদপথ ব্যৱসায়ীয়ে ঋণ লাভ কৰিবলৈ সক্ষম হ'ব। উল্লেখ্য যে প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত ঋণ লোৱাৰ বাবে ইতিমধ্যে 4.45 লাখৰো অধিক আবেদন লাভ কৰিছে চৰকাৰে। এতিয়া আহিছোঁ দিনটোৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰলৈ। কুকুৰৰ বেল্টেৰে ডিঙি চেপি হত্যা কৰা হৈছিল সুশান্ত সিং ৰাজপুতক।
কুকুৰ বন্ধা বেল্টেৰে ডিঙি চেপি হত্যা কৰা হৈছিল সুশান্তক তেওঁৰ পোহনীয়া কুকুৰৰ বেল্টেৰে হত্যা কৰা হৈছিল এই অভিযোগ অভিনেতা শেখৰ সুমন আৰু সুশান্তৰ প্ৰাক্তন ব্যক্তিগত সহায়ক অংকিত আচাৰ্যৰ ৰিয়া চক্ৰৱৰ্তী মূল অভিযুক্ত এই হত্যাকাণ্ড বহু ৰতি মহাৰথী জড়িত আছে বুলিও অভিযোগ শেখৰ সুমনৰ দিনক দিনে ৰহস্য ঘন হৈ পৰিছে সুশান্তৰ মৃত্যুৰ তদন্তৰ আওতালৈ সোমাই পৰিছে প্ৰায়সী ৰিয়া চক্ৰৱৰ্তী চিবিআইয়ে তদন্ত কৰিব সমগ্ৰ মৃত্যুৰ ঘটনা সুশান্ত সিং ৰাজপুতৰ দৰে এজন প্ৰতিভাশালী অভিনেতাই আত্মহত্যাই কৰিব নোৱাৰে বুলি দাবী কৰাৰ পাছতে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল প্ৰাক্তন প্ৰেমিকা অগ্নিতা লোখণ্ডে কেইবাটাও সাক্ষাৎকাৰত দাবী কৰিছিল যে সুশান্তই কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে তেওঁক হত্যা কৰা হৈছিল উল্লেখযোগ্য যে সুশান্ত সিং ৰাজপুতৰ একাউণ্টৰ পৰা কেইবা কোটি টকা লেনদেনৰ সন্দৰ্ভত ৰিয়া চক্ৰৱৰ্তীক প্ৰায় 9 ঘণ্টা জেৰা চৰাইছিল ইডিয়ে ৰিয়া চক্ৰৱৰ্তীৰ পিতৃ মাতৃ আৰু সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন মেনেজাৰক জেৰা চলোৱা হৈছে ৰিয়া চক্ৰৱৰ্তীৰ ফোন কলৰো সবিশেষ তথ্য উলিওৱা হৈছে চলচ্চিত্ৰ পৰিচালক মহেশ বাৰলৈ 16 বাৰকৈ ফোন কৰিছিল ৰিয়াই লগতে সুশান্ত সিং ৰাজপুতৰ ব্যক্তিগত মেনেজাৰকে ধৰি মুম্বাই আৰক্ষীৰ এজন তদন্তকাৰী ডিচিপিৰ সৈতে ৰিয়াই বহু কেইবাৰ ফোন কৰাৰ তথ্যও পোহৰলৈ আহিছো দিনটোৰ পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰলৈ বিশিষ্ট সাহিত্যিক সৈয়দ আব্দুল মালিকক জেহাদী সজোৱা শিলাদিত্যই নোখোজে ৰাজহুৱা ক্ষমা বিশিষ্ট সাহিত্যিক সৈয়দ আব্দুল মালিকৰ সৃষ্টিৰাজি বৌদ্ধিক জেহাদেৰে ভৰপূৰ বুলি উল্লেখ কৰি তেওঁক জেহাদী সজোৱা বিতৰ্কিত বিধায়ক শিলাদিত্যই নোখোজে ৰাজহুৱা ক্ষমা তেওঁ কৰা এটা ফেচবুক পোষ্টত এই কথা স্পষ্টকৈ প্ৰকাশ পাইছে সকলোৰে শ্ৰদ্ধাৰ বিশিষ্ট সাহিত্যিকগৰাকীৰ সৃষ্টিৰাজিক জেহাদৰ সৈতে তুলনা কৰি বিভিন্ন দল সংগঠনে হোজাইৰ বিধায়কজনক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছিল শেহতীয়াকৈ তেওঁৰে সতীৰ্থ বিজেপি নেতা তথা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে শিলাদিত্যক ৰাজহুৱা ক্ষমা নোখোজা পৰ্যন্ত তেওঁৰ সকলো স্থিতিয়ে সদায় বিৰোধ কৰি যাব বুলি হুংকাৰ দিছিল ইমানৰ পাছতো বিতৰ্কিত বিধায়কগৰাকীয়ে ক্ষমা খোজা দূৰৰ কথা ইয়াক লৈ কিছুমানে বিতৰ্কৰ অৱকাশ বিচাৰি পোৱা বুলি উল্লেখ কৰে শনিবাৰে নিশা প্ৰায় 10 বজাত কৰা এটা ফেচবুক পোষ্টত তেওঁ লিখি কয় অসমবাসীৰ দৃষ্টিত এজন শ্ৰদ্ধেয় পুৰুষ মালিক ডাঙৰীয়া মালিক চাহাবৰ আমি অসমীয়া নামৰ দীঘল কবিতাটো পঢ়ি আন বহুতৰ দৰে মোৰ মনতো কেতবোৰ চিন্তা ভাৱনাৰ উদ্ৰেক হৈ আহিছে সেয়া সত্য আৰু সেইবাবে মই মালিক চাহাব সন্দৰ্ভত শেহতীয়াকৈ কৰা এক মন্তব্যক লৈ কোনোৱে বিতৰ্কৰ অৱকাশ বিচাৰি পাইছে অৱশ্যে ক্ষমা খোজাৰ সলনি তেওঁ বক্তব্যই কষ্ট দিয়াসকলক লৈহে দুখ প্ৰকাশ কৰে বিধায়ক শিলাদিত্যই কয় মাত্ৰ এটা কথাকেই কওঁ যদি মোৰ সেই বক্তব্যই কাৰোবাক কষ্ট দিছে তেন্তে তাৰ বাবে দুখ প্ৰকাশ কৰিছোঁ কাকো দোষ দিয়াৰ উদ্দেশ্য নাছিল ইপিনে বিষয়টো ইয়াতেই ইতি পেলাবলৈ সংশ্লিষ্টসকলক আহ্বান জনাই নিজৰ দাম্ভিকতাৰ পৰিচয় দিলে বিতৰ্কিত বিধায়কজনে শেষত তেওঁ লিখি কয় মোৰ সেই মন্তব্য আছিল একান্ত ব্যক্তিগত আৰু ইয়াৰ সৈতে মোৰ দল তথা চৰকাৰৰ কোনো সম্পৰ্ক নাই সেয়াও স্পষ্ট কৰি দিলোঁ এতিয়া আহিছোঁ দিনটোৰ ষষ্ঠটো গুৰুত্বপূৰ্ণ খবৰলৈ অসমত দিনে 1 লাখ কভিড টেষ্টৰ লক্ষ্য 4 আগষ্টত অসমত 24 ঘণ্টাত এতিয়ালৈকে সৰ্বাধিক 59,064টা টেষ্ট সম্পন্ন হৈছে অসমৰ স্বাস্থ্য বিভাগে অহা 12 আগষ্টৰ পৰা দিনে 1 লাখ কভিড টেষ্টৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কভিড মহামাৰীৰ সৈতে মোকাবিলাৰ ক্ষেত্ৰত টেষ্টক অগ্ৰাধিকাৰ দি এই প্ৰস্তুতি চলোৱা হৈছে অসমত বৰ্তমান দিনে 50ৰ পৰা 60,000ৰ ভিতৰত কভিড টেষ্ট সম্পন্ন হৈ আহিছে যোৱা 4 আগষ্টত অসমত 24 ঘণ্টাত এতিয়ালৈকে সৰ্বাধিক 59,064টা টেষ্ট সম্পন্ন হৈছে অসমৰ বিভিন্ন জিলাত কভিড টেষ্টৰ তুলনাত পজিটিভৰ হাৰ 1.5ৰ পৰা 21% লৈকে দেখা গৈছে অসমত শেহতীয়াকৈ পজিটিভৰ হাৰ নিয়মিতভাৱে হ্ৰাস পাই আহিছে যোৱা 24 ঘণ্টাত অসমত 54,845টা কভিড টেষ্ট সম্পন্ন হৈছে 2,218 গৰাকী ব্যক্তি পজিটিভ চিনাক্ত হৈছে পজিটিভৰ হাৰ হৈছে 4.4%। এইকেইটা আছিল আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ ফ্ৰেণ্ডসকল যদি নতুনকৈ চাই থাকে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে সকলোৰে আগত পাব পাৰে কমেণ্ট কৰি জনাব পাৰে আজিৰ
ভিডিঅ'টো কেনেকুৱা পালে কালি আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ কাৰণে আজিলৈ আহিছোঁ আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনাৰে জয় হিন্দ জয় আই অসম